Hello guys, welcome back to my Nobstikor more নতুন মিনি ব্লগলৈ স্বাগতম জাছো। আশা কৰো সবে ভালে থাকে আৰু আজি দিনটো ব্লগ তেনেকে বনোৱা নাছিলো, কিন্তু আজি বনাইছো। তাকে আজি কিছুমান কথা কম বুলি তাকে দেখাব বিচাৰিছো। এই যে ঘৰৰ চাফচিকুণ বিলাক দেখিছে, এইবিলাক সব আইতাই চাফচিকুণকে ৰাখে, খুব মনবিলাক ভাল লাগে। আৰু আজি মই ঘৰৰ মকৰা জালবিলাক চাফা কৰিব বিচাৰিছো। তাকে দেখাম এতিয়া। ঘৰৰ ঘৰৰ চাফ চিকুণকৈ থাকিলে মানে লক্ষ্মী আই বাস কৰিবলৈ কাৰণে মানে লক্ষী আই কেতিয়াও অংকুশ মানে কি মানে লক্ষী আই বাস কৰে বুলি কৈছে যেতিয়া ঘৰবিলাক চাফ চিকুণকৈ ৰাখে। আৰু এটা হৈছে মকৰা জালবিলাক। যদি ঘৰবিলাকত মকৰা জালবিলাক থাকে তেতিয়া কাৰোবাৰ পৰা যদি টকা পইচা পাবলগীয়া থাকে সেইবিলাক বাধা আহি থাকে আৰু টকা পইচা পোৱা সম্ভাৱনা নাথাকে। তাকে মানুহবিলাকে সকলো মানুহে ঘৰ দুৱাৰ চাফ চিকুণ কৰে আৰু লগতে মকৰা জালবিলাকো চফা কৰে। আৰু বহুত দিন হ'ল তেনেকৈ চফা কৰা নাছিলোঁ, আজি তাকে চফা কৰিব ওলাইছোঁ। দেখাম মই আজি কি কৰিম। আৰু ঘৰটো এয়া হয়, ঘৰটো দেখিছে মকৰা জাল কিছুমান বান্ধিলে। আৰু টকা পইচাৰ ক্ষেত্ৰত যি ক'লোঁ, মকৰা জালবিলাক যেনেকৈ জালি হৈ থাকে চবফালে চুকে কাণে লাগি থাকে, আৰু সেই জালিবিলাক আঁতৰালে মানে যিকোনো আপুনি কামত সফল হ'ব বুলি মই ভাবোঁ। আৰু মকৰা জালবিলাক সদায় চাফ চিকুণকৈ ৰাখিলে মানে পইচা পাতি যোনবিলাক পাবলগীয়া থাকে বা কিবা এটা, সেইবিলাক মানে মই ভাবোঁ যে এইবিলাক চব চাফ চিকুণকৈ ৰাখিলে মানে পোৱা যাব, যিবিলাক টকা পইচা পাবলগীয়া থাকে বা কিবা এটা। আৰু মকৰা জালবিলাক সদায় আঁতৰাই ৰাখিব লাগে যাতে ঘৰৰ চুকে কাণে জালি হৈ নাথাকে। আৰু এইটো হৈছে ঝাৰুটো, অলপমান চাফা কৰিলোঁ, দেখিছে ঝাৰু। আৰু এইডাল হৈছে ৰড, এনেকৈ লগাই কিনে। আৰু দেখাম এতিয়া ঘৰটো। তো গাইজ দেখিছে এইবিলাক কোলা হৈ আছে মকৰা জাল দেখি কিনে। এইবিলাক দেখিছে গাইজ, এইবিলাক মকৰা জাল। আৰু এনেকুৱা চুকে য'তে ত'তে মকৰা জালে হৈ থাকে এইবিলাক। তো গাইজ দেখিছে এতিয়া যোনবিলাক মকৰা জালি আছিলে সেইবিলাক আঁতৰাই আছোঁ এতিয়া। আৰু ঘৰবিলাক চাফ চিকুণকৈ ৰাখিলে মনবিলাক মুকলি যেন লাগে, আৰু সেইটো কাৰণে ঘৰ সদায় চাফ চিকুণকৈ ৰাখিব লাগে। সেইটো কাৰণে ঘৰৰ চাফ চিকুণ কৰি আছোঁ এতিয়া, দেখিছে আপোনালোকে। তো গাইজ এয়া দেখিছে মকৰা জালবিলাক কেনেকৈ সেইবিলাক বেয়া কৰিছে জেগাবিলাক। তো গাইজ দেখিছে এতিয়া ৱালবিলাক কেনেকৈ লেতেৰা কৰিছে মকৰা জালবিলাকে। সেইটো কাৰণে এইবিলাক চব আঁতৰাই পেলাওঁ, তেতিয়া ৱালখন চফা হৈ থাকিব সদায়। দেখিছে এইবিলাক পূৰা লেতেৰা হৈ গ'ল, বহুত দিন চফা কৰাও নাছিলোঁ তেনেকৈ, কৰিবলৈ টাইম নাপাওঁ, কামলৈ গৈ থাকিব লাগে প্ৰায়, সেনেকৈ কাম চাম তেনেকৈ কৰিবলৈ নাপাওঁ ঘৰত। যিহেতু আপোনালোকে গম পাইছে চিৰপানী আহোম গাঁৱত কাম লাগি আছোঁ পেইণ্টিঙৰ। তো গাইজ ঘৰত অকলীয়া হ'লে মানে বহুত দিগদাৰ হৈ যায়, বাহিৰৰ কাম নকৰিলেও নহয়, ঘৰৰ কাম নকৰিলেও নহয়, বহুত ঝেমেলা হৈ যায় অকলীয়া হ'লে মানে মানুহ। মই ভাবোঁ যে মোৰ যদি ভাইটি এটা থাকিলেহেঁতেন বা মোৰ দাদা এজন থাকিলেহেঁতেন মানে বহুতখিনি হেল্প হ'লহেঁতেন, বহুতখিনি কামত আগবাঢ়িলেহেঁতেন। এতিয়া কিন্তু মোৰ ক'বলৈ গ'লে অকলীয়া মই, ভণ্টিকেইজন এয়া এটা প্ৰাৰ্থনা কৰি আছে মোৰ ৰাতিপুৱা। আৰু যদি থাকিলেহেঁতেন মোৰ কাৰণে দাদা থকা কাৰণেও বহুতখিনি ভাল হ'লহেঁতেন, যদি ভাইটি থাকিলেহেঁতেন তেতিয়াও বহুতখিনি ভাল হ'লহেঁতেন, মোৰ সকলো কামবিলাকত সহায় কৰিলেহেঁতেন। কিন্তু এতিয়া ছিংগুল হোৱাৰ কাৰণে এতিয়া ঘৰৰ কাম বন কৰিও আকৌ বাহিৰত কাম কৰিব লগা হয়। হ'লেও একো নাই গাইজ, যিহেতু
অকলীয়াকৈ আহিছোঁ যেতিয়া অকলে যাব লাগিব। অকলীয়াকৈ যেতিয়ালৈকে আছোঁ তেতিয়ালৈকে সদায় কামবিলাক কৰি যাম আৰু আপোনালোকক নতুন নতুন ভিডিঅ' দি থাকিম। কিন্তু ভিডিঅ' তেনেকৈ বনাবলৈ টাইম নাপাওঁ। মই কাম কৰিব লাগে গৈ কিনে পেইণ্টিঙৰ কাম আৰু ৱাৰিঙৰ কাম আৰু ঘৰৰ কাম, সেনেকৈ বাকী কামবিলাক থাকি যায়। আৰু এইফালে এইটো ঘৰ প্লাষ্টাৰ মৰা নাই, হ'লেও মোকৰা জাল বান্ধি পূৰা অৱস্থা নাইকিয়া হৈ আছে এইটো ঘৰো। তো এতিয়া পিছফালে যাম, এতিয়া চাই থাকক ভিডিঅ'টো। এইফালে দেখিছে আমাৰ পিছফালটো। তো গাইজ আজি মিনি ব্লগটো ইমানেই আছিলে আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।